তো দেখিছে না আজি বতৰটো একদম ডাৱৰীয়া মানে বৰষুণে দি আছে যিহেতু আজি 31st আজি ৰৈ ৰৈ বিনালেখন ৰিলিজ হ'ব মই যাম বাৰু কিন্তু ফাৰ্ষ্ট যেতিয়া মই ডিউটিলৈ পাইছোঁ গাইজ মই ডিউটি আহি পালোঁ ফাইনেলি ৰেডি হৈ গ'লোঁ আৰু মনটো মানে ডিউটিত বহাই নাই মনটো মোৰ এনেকুৱা লাগিছে মই কেতিয়া যাওঁ মই হাফ লৈ ঘৰ আহি পালোঁ মই এতিয়া ৰৈ ৰৈ বিনালে চাবলৈ গৈ আছোঁ গাইজ আৰু কেনেকুৱা লাগে কি আপোনালোকে নিজে গৈ চাব এইটো বাৰু মই নকওঁ মোৰতো বহুত আশা আছিলে চাবলৈ কাৰণ 31st তেওঁৰ মুভি ৰিলিজ হ'ব আজিলৈকে মই মিছা নকওঁ মানে মই এনেকৈ হলত গৈ চোৱা নাছিলোঁ তেওঁৰ মুভি এইখনে যি মই তেওঁৰ মুভিখন চাবলৈ যাম আৰু তেওঁক এবাৰ ওচৰৰ পৰা নহ'লেও স্ক্ৰীণত আমি দেখা পাম তেওঁৰ মাত শুনিব পাম সেইখিনিয়ে যথেষ্ট আহক মইতো চিনেমাটো বাৰু নেদেখাওঁ মই আপোনালোকক মোৰ নিজৰ অনুভৱখিনি ক'ব পাৰিম মই সেইখিনিয়ে ক'ম তো মোৰ ভিডিঅ'টো চাই থাকিব তো ফাইনেলি মই ওলাই আহিলোঁ ঘৰৰ পৰা ৰুদ্ৰাক্স মলত পালোঁ ইয়াতে আমি চিনেমা হল মানে টিকেট বুক কৰিছিলোঁ আৰু মানুহ দেখিছেনে বহুতখিনি মানুহ আহিছে তেওঁৰ কাৰণে জয় জুবিন দা আপুনি অমৰ হওক আৰু আপোনাৰ মানে তেওঁৰ মুভি চাই মানে মোৰ এইটো ফিল হোৱা নাই যে তেওঁ নাই আমাৰ মাজত মোৰ বেছি বেয়া লাগিছে যে তেওঁৰ মানে গোটেই আগৰ মেমৰিখিনি লাষ্টৰ এণ্ডিঙত দিয়া গৈছিলে সেইটোৱে চ' গাইজ মই মুভি চাই আহিলোঁ আৰু মুভি চাই মই বিশেষ একো নকওঁ আপোনালোকে গৈ নিজে চাব কেনেকুৱা পায় আপোনালোকে নিজে বাৰু ফিল কৰিব কাৰণ এইটো আমাৰ জুবিন দাৰ মুভি লাষ্ট মুভি আৰুতো তেওঁৰ মুভি এনেকৈ চাব নাপাওঁ শেষৰ বাবে আৰু মোৰ এণ্ডিঙত মানে তেওঁৰ যিখিনি ছবি তো সেই ছবিখিনি মানে তেওঁৰ যিখিনি আগৰ ফটো বা মেমৰিখিনি যিখিনি আছিলে সেইখিনি দিয়াৰ বাবে মোৰ বেছি বেয়া লাগিছে আৰু মনটো অলপ ভাল লাগিছিলে এনেকুৱা লগাও নাই যে তেওঁ নাই আমাৰ মানে আমাৰ জুবিন দা আমাৰ মাজত নাই মানে এনেকুৱা লগাও নাই আৰু এতিয়াও নালাগে বাৰু কিন্তু এটা টাইমত মানে অলপ লাগিছিলে যে জুবিন দা আমাৰ মাজত নাই বুলি যেতিয়া মানে শেষ হ'ল মুভিটো এণ্ডিঙত মানে মই বহুত কান্দিছোঁ মোৰ বহুত বেয়া লাগিছে কিন্তু তথাপিও মানে মনটোৱে মানি ল'ব পৰা নাই আৰু সেয়াই কওঁ বাকী আপোনালোকে গ'লে গম পাব মুভিটো কেনেকুৱা কি গম পাব এটাই খালি অনুৰোধ মই চবৰে পৰা অনুৰোধ কৰিছোঁ যে মুভিখন চবেই যাতে চাব পাৰে যাৰ যাৰ মন তেওঁলোকেও চাব পাৰে আৰু যিখিনি হল মানে য'ত হল আছে আপোনালোক চবকে মই এটাই অনুৰোধ কৰিছোঁ আপোনালোকে চবকে এই মুভিটো এবাৰ হ'লেও চাব দিয়ক কাৰণ জুবিন দাক সকলোৱে ওচৰৰ পৰা চাব আজিলৈকে পৰা নাই আৰু ময়ো নিজে ওচৰৰ পৰা তেওঁক দেখা নাই তেওঁক মই এনেকেই স্ক্ৰীণত হওক বা বিহু মঞ্চত মই সেনেকেই দেখিছোঁ ওচৰৰ পৰা তেওঁক চাবলৈ বহুত মন আছিলে কিন্তু আজিলৈ তেওঁক দেখা নাপালোঁ সেইবাবে মই আপোনালোকক অনুৰোধ কৰিছোঁ যে যোনেও কাৰোবাৰ পইচা নাথাকিবও পাৰে আপোনালোকে এটলিষ্ট পইচাটো অলপ কম কৰি তেওঁলোকক জুবিন দাৰ এই মুভিখন লাষ্ট মুভিখন চাবলৈ দিয়ক তো আজিলৈ মোৰ ব্লগ ইয়াতে শেষ কৰিলোঁ ভাল লাগিলে মোৰ ভিডিঅ' বা মানে যি আপোনালোকে ভাবে মোৰ ভিডিঅ'টো আগবঢ়াই নিব আজিলৈ আহিছোঁ বাই